নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম আৰু পোনপ্ৰথমে মই সকলো ভাৰতীয় ক্ৰিকেট সমৰ্থকক শুভকামনা জ্ঞাপন কৰিছোঁ যে ইমান এখন সুন্দৰ ইমান এখন ৰোমাঞ্চকৰ খেলত আজি ভাৰতে অত্যন্ত উৎকৃষ্ট প্ৰদৰ্শন কৰি খেলখন ড্ৰ কৰিবলৈ সক্ষম হ'ল। এখন ঐতিহাসিক খেল বুলি ক'ব বিচাৰিম মই। ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এখন ঐতিহাসিক আৰু এখন অন্যতম শ্ৰেষ্ঠ মেটছ আছিল এই ইণ্ডিয়া অষ্ট্ৰেলিয়া ছিডনী টেষ্টখন। সিৰিজ লেভেল কৰিবলৈ এইখন খেল ড্ৰ কৰাটো আটাইতকৈ প্ৰয়োজনীয় আছিলে আৰু অষ্ট্ৰেলিয়া যিটো প্ৰদৰ্শন দি দিলে বেটিঙেৰে সৈতে, ভাৰতে সেইটো দিবলৈ সক্ষম হোৱা নাছিলে। কিমান সমপৰ্যায়ৰ বেটিং কৰিবলৈ সক্ষম হোৱা নাছিলে, বলিঙো ইমান ভাল হোৱা নাছিলে, যিহেতু বহুকেইজন বলাৰ আঘাতপ্ৰাপ্ত হৈ বাহিৰ হ'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ল আৰু কোহলিও এফালে গুচি আহিলে। গতিকে যথেষ্ট এটা দুৰ্বল স্থিতিত আছিলে ভাৰতীয় টীম আৰু কালি দুটা উইকেট গুচি গ'ল আৰু আজি ড্ৰ কৰাবলৈ হ'লে আজি গোটেই দিনটো খেলি উইকেট নোযোৱাকৈ ৰখাটো আটাইতকৈ প্ৰয়োজনীয় আছিল আৰু যিটো সাধাৰণতে সহজ নহয় এখন টেষ্ট ক্ৰিকেটৰ ক্ষেত্ৰত। আৰু আটাইতকৈ শেষৰ দিনটোতে বেছি উইকেট যায় আৰু আটাইতকৈ শেষৰ দিনটোত উইকেট বচাই খেলাটো সম্ভৱ নহয়, কাৰণ সেই দিনটো এনেকুৱা এটা দিন হয় যিটো দিনত উইকেট যায়, মানে 10 উইকেট যাবই, সেইটো দিন তেনেকুৱা দিনেই হয়। প্ৰতিখন টেষ্ট মেচৰ ক্ষেত্ৰত ইমান সহজ নহয়, সাধাৰণতে স্বাভাৱিকতে উইকেট সেইদিনাখন গোটেইকেইটা যোৱা দেখা যায়। কিন্তু কালি দুটা উইকেট গৈ আছিলে, তেতিয়া আমাৰ ছাবস্ক্ৰাইবাৰসকল আৰু আমাৰ পৰিয়ালৰ ক্ৰিকেট গুৰু আছাম ফেমিলিৰ সদস্যসকলে কিছুমানে ইনষ্টাগ্ৰামত মেছেজ কৰি সুধিছে যে এইখন কি হ'ব, খেলখন কি হ'বলৈ গৈ আছে, ড্ৰ হ'ব নেকি, ইণ্ডিয়া জিকিব নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান বহুতে মেছেজ কৰি সুধিছিলে। তেতিয়া মোৰ হাতততো দিবলৈ একো উত্তৰ নাই। মইতো ভাবি আছিলোঁ হয়তো ড্ৰ হ'ব, নহয়তো ইণ্ডিয়া হাৰিব। যদি বহুত বেছি উৎকৃষ্ট খেলে তেতিয়া ড্ৰ কৰিব পাৰিব, আৰু যদিহে বলিং ভাল হয় সেইফালে আৰু শেষৰ দিনটোতো ক'ব নোৱাৰি উইকেটটো যায়। গতিকে অষ্ট্ৰেলিয়াৰ স্থিতিটো ভাল আছিলে। মই তেওঁলোকক কৈছোঁ যে অষ্ট্ৰেলিয়াৰ স্থিতিটো ভাল আছে কালিলৈকে, ইণ্ডিয়া এইকণত জিকাৰ কোনো সুযোগ নাই, হয়তো বহুত বেছি ভাল প্ৰদৰ্শন কৰিলে ইণ্ডিয়া ড্ৰ কৰিব পাৰিব। আৰু আজি সেয়াই দেখা গ'ল। শ্বেতেশ্বৰ পূজাৰা, ঋষভ পন্ত, হনুমা বিহাৰী আৰু ৰবিচন্দ্ৰন অশ্বিনৰ সুন্দৰ অৱদানৰ বলত খেলখন গোটেই ধৰি ৰাখিছে। শ্বেতেশ্বৰ পূজাৰাই ধৰি ৰাখিলে খেলখন, তাৰ পাছত ধৰি ৰাখিলে হনুমা বিহাৰীয়ে, লগতে অশ্বিনে সহযোগ কৰিলে। আউট নোহোৱাকৈ, উইকেট যাবলৈ নিদিয়াকৈ খেলখন ধৰি ৰাখি ড্ৰ কৰিবলৈ সক্ষম হৈছে। এখন ঐতিহাসিক ড্ৰ বুলি ক'ব বিচাৰিম। সাধাৰণতে এনেকুৱা খেল দেখা নাযায়, ইমান বেছি বল খেলিছে, ৰখাই আছে উইকেট যাবলৈ নিদিয়াকৈ। সাধাৰণতে এনেকুৱা পৰিস্থিতিত অষ্ট্ৰেলিয়াৰ দৰে এখন ঠাইত তেনেকুৱাকৈ এটা খেলৰ প্ৰদৰ্শন কৰাটো ইমান সহজ নহয় আৰু দেখা নাযায়। সাধাৰণতে বহুত যুগৰ মূৰত এনেকুৱা খেল দেখা যায় বুলি মই ক'ব বিচাৰিম। 4 নম্বৰ দিনলৈকে পূৰা অষ্ট্ৰেলিয়া টপত আছিলে, ভাৰতৰ মানে কোনো চান্স নাইকিয়া নিচিনা, স্থিতি বহুত বেয়া, হয়তো ড্ৰ কৰিব পাৰিব, ড্ৰ কৰাৰো চান্স বহুত কম আছিলে, 1% মান চান্স আছিলে ইণ্ডিয়া ড্ৰ কৰা। কালি যিহেতু দুটা উইকেট গুচি গ'ল টপ অৰ্ডাৰ। তাৰ পাছত কি হ'ল, তাৰ পাছত পূজাৰা আহিলে আৰু পূজাৰাৰ লগত ৰাহানে বেছি বল খেলিব নোৱাৰিলে। আৰু আজিৰ দিনটোত একেবাৰে শেষৰ দিনটোত দায়িত্ব আছিলে, বিশেষকৈ পূজাৰা ৰাহানে এওঁলোকৰ দায়িত্ব আছিলে হনুমা বিহাৰী, যে গোটেই খেলখন ধৰি ৰখাটো। আৰু আপোনালোকক ক'ব বিচাৰিম যে ৰবীন্দ্ৰ জাদেজা হাতত আঘাতপ্ৰাপ্ত হৈ পেলাই ছিৰিজৰ পৰা বাহিৰ হৈছে। আৰু কালি খবৰ ওলাইছিলে যে যদিহে ভাৰতৰ যদি প্ৰয়োজন হয় বেটিঙত তেওঁ আহিব, তেনেকৈ আঘাতপ্ৰাপ্ত হৈ খেলিবলৈ আহিব যদিহে প্ৰয়োজন হয়। কিন্তু আজি হনুমা বিহাৰী আৰু ৰবিচন্দ্ৰন অশ্বিনে এনেকুৱা বেটিং কৰিলে যে জাদেজা আহিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ নহ'লে। হনুমা বিহাৰীয়ে ইমানখিনি বল ধৰি ৰাখিছে, 161টা বল ধৰি ৰাখি মাত্ৰ 23 ৰান কৰিছে। 161টা বল, চিন্তা কৰি চাওক, 20 অভাৰৰ ওপৰৰ, 25 অভাৰৰ ওপৰৰ, প্ৰায় 180টা বল বুলি ক'ব পাৰি, প্ৰায় 30 অভাৰে ধৰি ৰাখিছে। অশ্বিনে 128টা বল, 20 অভাৰ ওপৰৰ খেল খেলি দিছে। ইমান এখন T20 মেটছৰ বল অকলে ধৰি ৰখাটো অলপ কথা। আৰু ৰবিচন্দ্ৰন অশ্বিনৰ নিচিনা এজন অলৰাউণ্ডাৰ, পাছলৈ অহা অলৰাউণ্ডাৰ, ইমানখিনি অৱদান দিছে। আৰু আপোনালোকক ক'ব বিচাৰিম যে ৰবীন্দ্ৰ জাদেজা আঘাতপ্ৰাপ্ত হৈ আছে বাবে যাতে তেওঁ খেলিবলৈ আহিব নালাগে, তাৰ কাৰণে অশ্বিনক ওপৰত পঠিওৱা হৈছিলে। আৰু তেওঁক যিটো কাম কৰিবলৈ পঠিওৱা হৈছিলে অশ্বিনে সেইটো কাম
সুন্দৰভাৱে কৰিছে 128টা বল খেলি 39 ৰান কৰি। আৰু হনুমা বিহাৰী যদি কথা ক'বলৈ যাওঁ তেওঁ আঘাতপ্ৰাপ্ত হৈ আছিলে, তেওঁ হেমষ্ট্ৰিং হৈ আছে, ভৰিত বিষ হৈ আছে, দৌৰিব পৰা নাই। তেনেদৰে ত্যাগ স্বীকাৰ কৰি এইখন মেটচ খেলিলে আৰু শেষলৈকে খেলখন নিলে। ভাৰতৰ যিটো সন্মান আছিলে সেই সন্মানটো ৰক্ষা কৰিবলৈ সক্ষম হ'ল। এতিয়া মই গোটেইবিলাক ৰানৰ কথা আলোচনা কৰা নাই, গোটেইকেইটা ইনিঙৰ কথা আলোচনা কৰা নাই, শেষৰ ইনিংটোৰ কথা বেছি আলোচনা কৰিছোঁ। কাৰণ শেষৰ ইনিংটো আটাইতকৈ গুৰুত্বপূৰ্ণ হয় আৰু আজিৰ দিনটোত যিহেতু শেষৰ ইনিংটো খেলা গৈছিলে, শেষৰ দিনটো খেলা গৈছিলে, গতিকে শেষৰ ইনিংটো এইখন খেলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হয় বাবে শেষৰ ইনিংটোৰ কথা মই বেছিকৈ আলোচনা কৰিছোঁ। কোনে কোনে কি কৰিলে, বিশেষকৈ পূজাৰা, হনুমা বিহাৰী আৰু অশ্বিনে খেলখন ধৰি ৰখাত মুখ্য অৱদান দিলে। 400ৰ ওপৰৰ টাৰ্গেট, সেইখনটো জিকিবলৈ নাই চোৱা, ভালেই হৈছে, কাৰণ এখন জিকাটো সম্ভৱো নহয়। 400ৰ ওপৰ ৰান কৰি ধৰি ৰাখিব পাৰিছে, এইটো আটাইতকৈ ডাঙৰ কথা। আৰু গোটেই খেলখনৰ কথা ক'বলৈ গ'লে প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ 338ত 10টা কৰিছিলে, তাৰপিছত ইণ্ডিয়াই বেটিং কৰি 244ত অল উইকেট হ'ল। তাৰপাছত অষ্ট্ৰেলিয়াৰ ছেকেণ্ড ইনিংছত 312 কৰি ডিক্লেয়াৰ দিছিলে। তাৰপাছত ইণ্ডিয়াৰ ছেকেণ্ড ইনিংছটো 334ত 5টা উইকেট গৈ থাকিলে, 131 অভাৰ খেলিলে আৰু ড্ৰ হিচাপে এখন খেল শেষ হ'ল। আৰু আজি যদি অষ্ট্ৰেলিয়া জিকি গ'লহেঁতেন, কেনেবাকৈ ইণ্ডিয়াৰ উইকেট গুচি গ'লহেঁতেন, ধৰি ৰাখিব নোৱাৰিলেহেঁতেন, তেন্তে চিৰিজ হাতৰ পৰা ওলাই গ'লহেঁতেন। গতিকে চিৰিজটো ধৰি ৰখাৰ ক্ষেত্ৰত এইখন খেল অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে, আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে। আৰু আজিৰ দিনটোত যিসমূহ প্ৰদৰ্শন কৰিছে সেইখিনি চেলিউট কৰিবলগীয়া, হনুমা বিহাৰীক চেলিউট কৰিবলগীয়া। আঘাতপ্ৰাপ্ত হৈ পেলাই খেলি আছিলে, সেইটোত মানে বুজাব নোৱাৰি কেনেদৰে তেওঁক চেলিউট কৰোঁ। আৰু অশ্বিনৰ যদি কথাটো ক'বলৈ যাওঁ, জাদেজাক বেটিং কৰিবলৈ যাতে আহিবলৈ নালাগে তাৰ বাবে তেওঁ ধৰি পেলাই ৰাখিছে খেলখন, অশ্বিন আৰু হনুমা বিহাৰী। এইখন খেলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুজন প্লেয়াৰ। নিশ্চিতভাৱে মেন অফ দ্য মেটচটো দিয়া হৈছে ষ্টিভ স্মিথক, কিন্তু মোৰ মতে হনুমা বিহাৰীয়েহে পাব লাগিছিলে মেন অফ দ্য মেটচটো, তেওঁ যিখিনি ত্যাগ স্বীকাৰ কৰিলে এইখন খেলৰ ক্ষেত্ৰত। আকৌ খেল আছে, চতুৰ্থখন টেষ্ট, সেইখন হ'ব ফাইনেল টেষ্ট, সেইখন ফাইনেল হ'ব, সেইখন যিয়ে জিকিব সিয়ে চিৰিজ জিকিব। আৰু হয়তো ইণ্ডিয়াই জিকিব লাগে, মই আশা কৰিছোঁ যে ইণ্ডিয়াই জিকক। আৰু সেইখন টেষ্টত বহুত প্লেয়াৰ আঘাতপ্ৰাপ্ত হৈ গ'ল এতিয়া ইণ্ডিয়াৰ। এইফালে হনুমা বিহাৰী নাই, আৰু লগতে হনুমা বিহাৰীৰ ঠাইত হয়তো বেলেগ সোমাব পাৰে। আৰু সেইফালে পণ্টো আঘাতপ্ৰাপ্ত হৈছে, পণ্টে খেলিব নেখেলিব তাৰ ওপৰতো একো স্থিতি এতিয়ালৈকে ঠিক নহয়। পণ্টেও আজি আঘাতপ্ৰাপ্ত হৈ খেলিলে, গোটেই খেলটো 97 ৰান কৰিলে, সেইটো এটা চেলিউট জনাবলগীয়া ইনিং। আৰু লগতে আমি যদি ক'বলৈ যাওঁ ৰবীন্দ্ৰ জাদেজা, তেখেতটো বাহিৰে হ'ল চিৰিজৰ পৰা, গতিকে নটৰাজনক সোমাব পাৰে। মুঠতে বাহিৰত যিমানখিনি প্লেয়াৰ এতিয়া ৰিজাৰ্ভত আছে, নটৰাজনেই হওক বা বেলেগ কেইজনেই হওক, তেওঁলোকক ইন কৰিব চিৰিজটোত। গতিকে বাহিৰত বহা কেইজনে চান্স পাব, নটৰাজনে ভাল প্ৰদৰ্শন কৰক বুলি আশা কৰোঁ, যদিহে পায় চান্স। আৰু ময়ংক আগৰৱালেও হয়তো পাব, যিহেতু এতিয়া কোনো অপশ্যন নাইকিয়া নিচিনা পৰিস্থিতি উদ্ভৱ হৈ গ'ল, তাত বাহিৰৰ কেইজন সোমাবলগীয়া পৰিস্থিতি উদ্ভৱ হ'ব। গতিকে সেইখন বাৰু কি হয় দেখা যাব, কিন্তু আজিলৈ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আৰু কালি যিহেতু অসম জিকিছিলে, অসম জিকাৰ ক্ষেত্ৰতো এটা ভিডিঅ' মই আনিব নোৱাৰিলোঁ, কাইলৈ চাওঁ কেনেকুৱা কি হয়, কাইলৈ বনাব পাৰোঁ নেকি। আজিৰ ভিডিঅ'টো মই এইটোৱে দিলোঁ আৰু নিদিওঁ, যিহেতু এটা ডাঙৰ ক্ষণ, এটা ঐতিহাসিক ক্ষণ। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ, আৰু অসমৰ ভিডিঅ'টো হয়তো কাইলৈ পৰহিলৈ বহুত সময় আছে, আনি থাকিম। আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক দিব, শ্বেয়াৰ কৰিব, বিশেষকৈ ক্ৰিকেট খেলি ভাল পোৱা, ক্ৰিকেট চাই ভাল পোৱা লোকসকলে শ্বেয়াৰ কৰিব। মোৰ চেনেললৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। এতিয়ালৈকে মই বিদায় মাগিছোঁ, ধন্যবাদ।